লাগিব, আমাৰ চেতনা শক্তিক জাগ্ৰত কৰিব লাগিব, হয়নে? মাত্ৰ মন্দিৰ মছজিদ বা গীৰ্জাঘৰত গ'লে আমাৰ কি হয়, আমাৰ পজিটিভ থিংকিং আহে, আমাৰ এনাৰ্জিটো হাই হৈ যায়। আৰু যেতিয়া আমাৰ এনাৰ্জি, আমাৰ শক্তি, চেতনা শক্তিটো জাগ্ৰত হ'ব, সেই তেতিয়া কি হয়, আমাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আহিব, হয়নে? আৰু যেতিয়া ঈশ্বৰৰ প্ৰতি বিশ্বাস আহিব, ঈশ্বৰক আমি অনুভৱ কৰিব পাৰিম। আৰু যেতিয়াই অনুভৱ কৰিব পাৰিম, তেতিয়াই গম পাম যে প্ৰকৃততে ঈশ্বৰ আছে। কিন্তু বন্ধুসকল, আমাৰ যে ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস নাই, বা আমাৰ যে মনলৈ ভাৱ আহে যে ঈশ্বৰ আছে নে নাই, ইয়াতে প্ৰমাণ যে আমি যে যিখিনি অসৎ কৰ্ম কৰোঁ, কাকবা হিংসা কৰোঁ, কাকবা আমি অন্যায় কৰোঁ, কাকবা অত্যাচাৰ কৰোঁ, হয়নে, কাৰোবাৰ বস্তু আত্মসাৎ কৰোঁ, সেইবিলাকতে আমাৰ প্ৰমাণ হয় যে আমাৰ সম্পূৰ্ণৰূপে ঈশ্বৰ যে আছে বিশ্বাস নহয়।